হেল্ল' ষ্টুডেণ্টছ, এইবাৰ মেট্ৰিকত কিমানটা বিষয়ত ফেইল কৰিলে ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। সকলোৱে কিন্তু দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। কোনসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু কেইটা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা, আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। তো এইবাৰ দেখা গ'ল যে বেলেগ বাৰতকৈ এইবাৰ মেট্ৰিকত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। তো এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ বহুত ছাত্ৰ ছাত্ৰী সাজু হৈছে। জাষ্ট মেট্ৰিক পৰীক্ষাত ফেইল কৰিলেই যে তোমালোকে কম্পাৰ্টমেণ্টেল দিব পাৰিবা তেনেকুৱা কথা নহয়। কম্পাৰ্টমেণ্টেলতো আছে কিছুমান নিয়ম। সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল দিব নোৱাৰিব। কোনসকলে কম্পাৰ্টমেণ্টেল দিব পাৰিব আৰু টোটেল কেইটা ছাবজেক্টত ফেইল কৰিলে দিব পাৰিবা কম্পাৰ্টমেণ্টেল, তোমালোকক জনাইছো। এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া পাতিব বেলেগ এটা ভিডিঅ'ত জনাই দিম। জাষ্ট আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাই দিম যে কোনসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু টোটেল কেইটা ছাবজেক্টত ফেইল কৰিলে দিব পাৰিবা কম্পাৰ্টমেণ্টেল পৰীক্ষা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি টোটেল 6টা ছাবজেক্টত মিলাই পেলাই 170তকৈ বেছি নম্বৰ পাই পেলাইও এটা বা দুটা বা তিনিটা ছাবজেক্টত ফেইল কৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল দিব পাৰিব। কোনোবাই যদি 6টা ছাবজেক্ট মিলাই পেলাই টোটেল নম্বৰ 170তকৈ কম পায়, তেনে ক্ষেত্ৰত তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল দিব নোৱাৰিব। মেইন কথাটো হ'ল যে কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হ'লে 6টা ছাবজেক্টত মিলাই পেলাই 170+ পাব লাগিব আৰু লগতে 3টা ছাবজেক্টত ফেইল কৰিব লাগিব। 3টাতকৈ বেছি হ'লে নহ'ব, 3টাতকৈ কম হ'লে হ'ব। ধৰি লোৱা যে কোনোবাই 2টা ছাবজেক্টত ফেইল কৰিছে আৰু তাৰ টোটেল নম্বৰ হয় 170তকৈ কম, তেনে ক্ষেত্ৰত তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দিব পাৰিব আৰু কোনসকলে দিব নোৱাৰিব, আৰু লগতে তোমালোকে এয়াও গম পাইছা যে কম্পাৰ্টমেণ্টেল দিবলৈ হ'লে টোটেল কেইটা ছাবজেক্টত ফেইল কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে এই খবৰটো পায়, আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।